সুপ্ৰভাত সকলোকে। ৰাতিপুৱাই খবৰদহৰ কৰি ঘৰৰ পৰা কেইবাটাও কাম হাতত লৈ ওলাই যাবলৈ লৈছোঁ। প্ৰাক্তন সহকৰ্মী অনিল পেগুচাৰৰ আজি ঘৰ লোৱা অনুষ্ঠান। প্ৰথমে এয়া তেওঁৰ ঘৰলৈ বুলি গৈছোঁ। তাত গৈ দেখিছোঁ আয়োজন চলি আছে। ৰাতিপুৱাই তেওঁলোকৰ পূজা হৈ গ'ল। ইয়াত সকলোৰে বাবে খোৱাৰ আয়োজন চলি আছে। তেওঁলৈ নতুন ঘৰৰ বাবে অভিনন্দন জনালোঁ। ইয়াৰ পৰাই মই বেছি সময় ইয়াত থকা নহ'লে, এঘণ্টামান থাকি যিহেতু মোৰ বেলেগ কামো আছিল, তেওঁৰ ঘৰৰ পৰাই পুনৰ যাব লগা হ'ল। বাহিৰে মই আকৌ ইয়াৰ পৰাই ওলাই দিলোঁ। আকৌ গৈ ল'ৰাকেইটাক স্কুলৰ বাছৰ পৰা আধা ৰাস্তাতে ল'লোঁ ডিব্ৰুগড়ত গৈ। প্ৰথমে তেওঁলোকক স্কুল যিহেতু ছুটি হ'ল, কিবা এটা খুৱাই লওঁ বুলি এই MFC ডিব্ৰুগড়ৰ থানা চাৰিআলিত থকা MFCতে সোমালোগৈ। আচলতে ইয়াতেই খোৱা হ'ব বুলি আমি কোনো প্লেনিং কৰি হোৱা নাছিলে, কিন্তু ইহঁতি যিহেতু কিবা এটা খাব আৰু ইয়াতে খাবলৈ ইচ্ছা কৰিলে, গতিকে ইয়ালৈকে লৈ আহিলোঁ। আচল উদ্দেশ্য আছিলে ডাঙৰ ল'ৰাটোৰ মূৰত কালি অলপ দুখ পালে, গতিকে ইয়াক অলপ ডক্তৰৰ ওচৰত দেখাই নিওঁ বুলিয়ে মই আহিছিলোঁ। প্ৰথমে কিবা এটা বোলে ইয়াতে খাই লয়, তাৰপাছত ডক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ব। মাজতে ডাক্তৰৰ ওচৰলৈ যোৱা সময়খিনি ভিডিঅ' কৰা নহ'ল। আকৌ আমি ৰিলায়েন্স জিঅ' মাৰ্টত ঘূৰি অহা সময়ত ডাঙৰ ল'ৰাটোৰ কেইটামান প্ৰয়োজনীয় কিবা বস্তু আছিল, দুই এটা সি কিনিলে। সৰুটো গাড়ীতে শুই আছিলে আগফালেদি, মই তাতে চাই আছোঁ আৰু তাক। আৰু এয়া আৰু ৰাতিয়ে হ'ল আমি ঘূৰি আহোঁতে, কিন্তু ভিডিঅ' কৰা নহ'ল। থেংক ইউ ফৰ ৱাটছিং।